হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মা হেপী নিউ ইয়াৰ সকলোকে। আজি হৈছে 31 ডিচেম্বৰ আৰু আজি আমি নিৰামিষে খালোঁ যিহেতু আজি মঙলবাৰ আছিলে। 31 ডিচেম্বৰ বুলি ভণ্টি আজি আহিছিলে ঘৰলৈ আৰু আজি তাই চাওমিন বনালে। অহাকালি খানা খাম যিহেতু আজি মঙলবাৰ হয়, আজি খোৱা নহ'ল আৰু। জান হাই কোৱা। হেল্ল' এভৰিৱান, আজি হৈছে বছৰৰ 1 তাৰিখ আৰু এয়া খানাৰ যোগাৰ হৈ আছে। মায়ে ভাজি আছে মাছ, এয়া আৰু ভণ্টিয়ে মাংস বনাই আছে। দেউতাইও কিবা কিবি সহায় কৰি দিলে আৰু ভণ্টি মাংস বনাই আছে আৰু ভাইটিয়েও কিবা সহায় কৰি দিলে। দুটাই কিছু কেঁচ কাটিলে আৰু ময়ো এতিয়া কেঁচ কাটিব লৈছোঁ। তো এইটো হৈছে গাইজ চিকেন আৰু ইয়াত মেৰিনেট কৰি লোৱা হৈছে কৰ্ণফ্ল'ৰ, আদা নহৰু পেষ্ট আৰু মছলা দিয়া হৈছে আৰু গোটেইখিনি মেৰিনেট কৰি ৰখা হৈছে। আৰু ছাগলীৰ মাংসখিনি প্ৰায় হ'বই, এতিয়া তাই চিকেনখিনি বনাব আৰু মাৰো মাছখিনি বনোৱা হৈ গ'ল। তো এবাৰ ওচৰৰ পৰা মই দেখুৱাই দিছোঁ ৰ'ব মাটনখিনি। ছাগলী মাংসখিনি প্ৰায় ভজা হ'লে আৰু ইপিনে মাছৰ আঞ্জাখনো উতলিবলৈ ধৰিছে, মাছ দি দিয়া হৈছে। আৰু এতিয়া ধুনীয়াকৈ চিকেনখিনি ফ্ৰাই কৰি আছোঁ, হৈয়ে যাব আৰু এটা চাইড হ'লে উল্টাই দিম গোটেইখিনি। পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া এই গোটেইখিনি একেলগে ভাজি লোৱা হৈছে। পিঁয়াজখিনি অকণমান ভাজ খোৱাৰ পিছত ইয়াত এড কৰা হৈছে বিলাহী, সোৱাদ অনুসৰি নিমখ আৰু হালধিও দি দিয়া হৈছে। গোটেইখিনি ভাজ খোৱাৰ পিছত ইয়াতে এড কৰা হৈছে যিখিনি মাংস আমি আগতীয়াকৈ ফ্ৰাই কৰি লৈছিলোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ আকৌ অকণমান সময় ভাজিব ভণ্টিয়ে। ধনিয়াৰ বতৰত ধনিয়া নিদিলে কেনেকৈ হ'ব? চিকেনখিনি প্ৰায় ৰেডিও হৈ গ'ল আৰু ইয়াত এড কৰা হৈছে কেঁচা ধনিয়া। এতিয়া নমাই থোৱা হ'ব। আৰু আপোনালোকেও এইদৰে ঘৰতে অতি সহজতে বনাব পাৰে, খুব টেষ্টি হয়। চিকেনখিনি হোৱাৰ পিছত এয়া ভণ্টিয়ে নমাই থৈছে, ইয়াত বেলেগ কিবা বনাব আৰু এইপিনে ভাইটি আৰু মই চিকেন খালোঁ গৰমে গৰমে। গাইজ এতিয়া চালাডটো বনাই দিওঁ। ভণ্টিৰো মাংসখিনি বনোৱা হৈ গ'ল, লগতে মাৰো মাছখিনি বনোৱা হৈ গ'ল আৰু এতিয়া চালাডখিনিহে বনাব বাকী আছে। মই চালাডখিনি বনাই দিওঁ। এয়া দুপৰীয়াৰ সাজ ৰেডি হৈ গ'ল, খুব টেষ্টি টেষ্টি খানা মা আৰু ভণ্টিয়ে বনালে। আৰু নতুন বছৰৰ প্ৰথম ভাত সাজ, দুপৰীয়াৰ ভাত সাজ তৃপ্তিৰে খালোঁ। আৰু ভণ্টিয়ে কিদৰে চিকেন বনালে সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভ্লগটোৰ জৰিয়তে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰটি সকলোৰে ভাল হওক, সকলোৱে ভালে কুশলে থাকক আৰু আজি ইয়াতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভালেই পালে আপোনালোকে। আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত। সকলো ভালে থাকক। বাই, লাভ ইউ।